তিনিগৰাকী পত্নীৰ উদৰত যিজন কৃষ্ণৰ যিজন মহাবিষ্ণুৰ কোনো জন্ম নাই, মৃত্যু নাই, জৰা নাই, ব্যাধি নাই, যাৰ কোনো আকাৰ নাই, নিৰাকাৰ, সেইজন ঈশ্বৰে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে অৱতীৰ্ণ হ'লহি ত্ৰেতা যুগত অযোধ্যা নগৰত দশৰথ ৰজাৰ গৃহত। ৰাম মানে কেৱল দশৰথৰ ঘৰত জন্ম হোৱা ৰামেই নেকি? তাৰ আগত ৰাম নাছিল নেকি? তাৰ আগতো ৰাম আছিল। ৰাম নাম তাৰ আগতো আছিল, কেৱল দশৰথৰ গৃহত জন্ম হোৱা দিন ধৰিহে ৰাম নাম হ'ল এইটো কথা নহয়, ৰাম আহিল সেইটো কথা নহয়, তাৰ আগতো ৰাম আছিল। যেতিয়া নেকি দশৰথ ৰজাই মৃগয়া কৰিবলৈ গৈ অন্ধমুনিৰ পুত্ৰ সিন্ধুমুনিক শব্দভেদী বাণ মাৰি মৃত্যু মুখত পেলালে, এজন মুনিৰ ল'ৰা, এজন ব্ৰাহ্মণ সন্তান দশৰথে শুনিলে যে পানীৰ খলকনি হৈছে, নিশ্চয় হৰিণাই জলপান কৰি আছে, তো অন্য একো নহয়, হৰিণা। দশৰথৰ হাতত শব্দভেদী বাণ আছিল, এনে শব্দ য'তেই শব্দ য'ৰ পৰা নুশুনক লাগিলে বাণ এৰি দিয়াৰ লগে লগে সেই শব্দ য'ত আৰম্ভ হৈছিল তাত গৈ লাগি যাব। মানে ইমান বিদ্যা, ইমান মানে চোকা। এতিয়া তেনেকুৱা বাণটো উলিয়াবই পৰা নাই আজিৰ বিজ্ঞানে। আগৰ যি বেদৰ যি যুদ্ধ নীতি বিদ্যা, সেই বিদ্যা ইমান আগবঢ়া আছিল যে ক'ৰবাত শব্দ এটা শুনা হৈছে, সেই শব্দটো লগ কৰি শৰ এৰি দিলে বচ লাগি যাব। আজিতো তেনেকুৱা অস্ত্ৰ নিৰ্মাণ হোৱাই নাই, কিমান আগবঢ়া। যাই নহওক দশৰথৰ শব্দভেদী বাণত এটা ব্ৰাহ্মণৰ মুনিৰ ল'ৰা মৰিল। দশৰথে হৰিণা লাগিল বুলি অতি আনন্দিত হৈ দৌৰি গৈ দেখিলে, ৱা, তেতিয়াতো মুনিৰ ল'ৰা। দশৰথৰ চৰক ভাগি মূৰত পৰা নিচিনা হ'ল আৰু ল'ৰাটো দাঙি আনি মাক দেউতাকৰ আগত গোটেই বিৱৰণখিনি অৱগত কৰিলে। অন্ধমুনি অভিশাপ দিলে যে আমি দুইজন, আমাৰ একমাত্ৰ ল'ৰা সিন্ধুমুনি, আৰু যাৰ বিনে আমি, যাৰ বিহীনে আমাৰ প্ৰাণ অচল, আৰু যি নোহোৱাৰ কাৰণে আমি দুয়োজন জীৱনতে মৰিম। আমি মৰাৰ আগতে অত্যাচাৰী দশৰথ, তই শুন, আমিতো প্ৰাণ এৰিব লাগিবই। আমি দুয়োজনে পুত্ৰৰ শোকত যিদৰে প্ৰাণ এৰিব লগা হ'ল, তয়ো এদিন তোৰ পুত্ৰৰ শোকত প্ৰাণ এৰিব লাগিব, ঠিক তেনেধৰণে। অমুখ বাণী দশৰথ ৰজাই আজি কত যুগ পাৰ হৈ গ'ল। আৰে এগৰাকী নহয়, দুগৰাকী নহয়, তিনিগৰাকী ৰাজৰাণী থকা স্বত্তেও অযোধ্যা নগৰত দশৰথ ৰজাৰ ৰাজধানীত কোনো সতি সন্তান নাই। ৰজাই ক'লে, মুনিবৰ আপোনাৰ কিন্তু অভিশাপ অথলে গ'ল। বোলে কেলে? আৰে মোৰতো সন্তানেই নাই, মইতো সন্তানহীনা এজন ৰজা, মোৰ এগৰাকী নহয় তিনিগৰাকী পত্নী আছে, মোৰ সন্তান নাই।
নিশ্চয় তোৰ সন্তান হ'ব। মুনিৰ বাক্য। দশৰথ ৰজা আহিল, আহি মনত অশান্ত যে মইতো এটা ব্ৰহ্ম হত্যা পাপ কৰিলোঁ। হৰি হৰি, মই এই পাপ কেনেধৰণে খণ্ডন কৰিব পাৰিম? কি কৰিলে মোৰ পাপ দূৰ হ'ব? আৰে তেতিয়াতো যুগটো আছিল ত্ৰেতা যুগ, যাগ যজ্ঞ পাতিব লাগিছিলে। কাৰণ ত্ৰেতা যুগে যজ্ঞ, ত্ৰেতা যুগৰ যুগ ধৰ্ম হ'ল যজ্ঞ। যজ্ঞ পতা বৰ্ণনাত পোৱা নাযায়। ৰামচন্দ্ৰই কিন্তু গুৰুৰ ওচৰত আহিল, বশিষ্ঠ মুনিৰ আশ্ৰমলৈ আহিল। সিদ্ধান্ত এটা কৰি আহিছে যে মই নামৰ জৰিয়তে মই প্ৰায়শ্চিত হ'ব লাগিব। যে গুৰুৰ ওচৰতহে এই মহাৰত্ন আছে। বশিষ্ঠ মুনি আশ্ৰমত নাছিল। দশৰথ ৰজা আহি পোৱাৰ সময়ত বামদেৱ নামৰ এজন মানে বশিষ্ঠৰ ল'ৰা আছিল। দশৰথ ৰজা আহিলে, বহুৱালে সুধিলে, ৰাজন কি মনকে অহা হ'ল? ক'লে যে মই এনেকৈ ব্ৰহ্ম হত্যা পাপ হ'ল, প্ৰায়শ্চিত বিচাৰি আহিছোঁ। প্ৰায়শ্চিত লাগে, প্ৰায়শ্চিত হ'ব লাগে। এটা কাম কৰা হওক, 3 বাৰ ৰাম নাম উচ্চাৰণ কৰা। 3 বাৰ ৰাম নাম উচ্চাৰণ কৰে, কথা দিলে হৈ গ'ল, তোমাৰ এতিয়া প্ৰায়শ্চিত হৈ গ'ল। এই ৰাম পাপ কৰি অনুশোচ ভৈল যি জনৰ, উত্তম প্ৰায়শ্চিত জানাহুৱে কিতো নহৰ। হয়, মানুহ মাত্ৰে পাপ আৰু পুণ্য থাকেই। পাপ এটা হৈ যোৱাৰ পিছত যদি অনুশোচনা হ'ল, তেতিয়াহ'লে প্ৰথম বা উত্তম প্ৰায়শ্চিত হৈয়ে গ'ল। নম্বৰ 1, আৰু সমস্ত প্ৰায়শ্চিত অনুষ্ঠানৰ জৰিয়তে যি মহাপাপ দূৰ কৰিবগৈ নোৱাৰি, সেই মহাপাপ দূৰ কৰাৰ একমাত্ৰ মহামহৌষধ হ'ল ভগৱন্তৰ নাম। গতিকে 3 বাৰ ৰাম নাম ল'লে। দশৰথ ৰজা আহিল, বশিষ্ঠ মুনি আহি পালেহি। ল'ৰাই ক'লে, আৰু পিতা ৰজা আহিছিল নহয়। দশৰথ ৰজা বোলে, কেলে? ব্ৰহ্ম হত্যা পাপ হ'ল বোলে, এনেকৈ প্ৰায়শ্চিত বিচাৰি আহিছিলে। কি কৰা হ'ল? বোলে মই 3 বাৰ ৰাম নাম লোৱাই পঠাই দিলোঁ। 3 বাৰ? বোলে 3 বাৰ। বোলে এবাৰ ৰাম বুলি ক'লেই জন্মে জন্মান্তৰৰ ৰাখি ৰাখি পাপ তৎমুহূৰ্তত ভস্ম হয় আৰু অৰ্বুদ অৰ্বুদ পুণ্য উৎপাদন হয়। এনেস্থলত তই 3 বাৰ ৰাম নাম লোৱালি, তই নামৰ একো তই মূল্য বুজি নেপালি, নামৰ মহত্ব তই বুজি নেপালি। তই প্ৰকৃততে তই আমাৰ এই ব্ৰাহ্মণ কুলত থকা ঋষিমুনি বংশত জন্ম হোৱাৰ তোৰ যোগ্যতা নাই। তই চাণ্ডাল কুলত জন্ম হ'ব। এইবুলি অভিশাপ দিলে বশিষ্ঠ মুনিয়ে বামদেৱ। আৰু বামদেৱ আহি এজন চাণ্ডাল, গৃহক চাণ্ডাল হ'ল। ৰাম লক্ষ্মণ সীতা যেতিয়া অৰণ্যলৈ গ'ল, যাওঁতে এখন নদী এখন পাৰ হ'ব লাগে, গংগা নদী। নদী পাৰ হ'ব লাগে আৰু ঘাটৈ আছে। ঘাটৈ নাও লৈ আহিলে আৰু পাৰ কৰি লৈ গ'ল। ৰাম লক্ষ্মণ সীতা পাৰলৈ উঠি যাবলৈ ওলাইছে। আৰু ৰামে এতিয়া ঘাটৈ পইচা লৈ যাব লাগে নহয়। গৃহক চাণ্ডালে কি বুলি কৈছে মন কৰক, নাই সেনা নাইলেই ধোবিছে না ধোবি,
নাই মানে নাপিত হে প্ৰভু এজন নাপিতে আন মানুহৰ দাড়ি চুলি কাটিলে পইচা লয় সঁচা কথা কিন্তু এজন নাপিতে আন এজন নাপিতৰ দাড়ি চুলি কাটিলে যিদৰে পইচা নলয় নম্বৰ 1 ধুবি সেনা ধুবিলেই যেনেকৈ এজন ধুবিয়ে আন আন মানুহবিলাকৰ কানি কাপোৰ ধুই দিয়ে পইচা লয় ঠিকেই কিন্তু আনজন ধুবিৰ কাপোৰ ধুই দিবলগীয়া হ'লে যিদৰে ধুবিয়ে ধুবিৰ কাপোৰ ধুলে পইচা নলয় যিদৰে নাপিতে নাপিতৰ দাড়ি চুলি কাটিলে পইচা নলয় ঠিক তেনেকে প্ৰভু মই এখন সৰু নদীৰ ঘাটৈ তুমি আকৌ অপাৰ সংসাৰ সমুদ্ৰখনৰ সাগৰখনৰ ঘাটৈ নহয় গতিকে ঘাটৈয়ে ঘাটৈ পইচা ল'ব নাপায় মন কৰকচোন উদাহৰণটো দিছে গোস্বামী তুলসীদাস মহাৰাজে যে বুঢ়ক চন্দালে ক'লে যে প্ৰভু মই তোমাক পাৰ কৰি দিলো হয় এইখন সৰু নদী এখনৰে মই ঘাটৈ তুমি আকৌ অপাৰ সংসাৰ সমুদ্ৰখনৰ ঘাটৈ গতিকে ঘাটৈয়ে ঘাটৈ পইচা ল'ব নাপায় নহয় গতিকে যাই নহওক এই ৰাম নামৰ এবাৰ ৰামৰ নাম আপুনি জানিয়ে লওক বা নজানিয়ে লওক ওলটাই লওক বা চিধাই লওক শ্ৰদ্ধাই লওক বা হেলাই লওক নামৰ মহিমা ইমান মহান